নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 অক্টোবৰ। শীঘ্ৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। কিয়নো জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে। তালিকাৰ পৰা বহুতো হিতাধিকাৰীয়ে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। ৰাজ্যৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুন আৰু পুৰণা সকলো হিতাধিকাৰীয়ে কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ টকা নাপাব। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত প্ৰথম কিস্তিত 10,000কৈ টকা প্ৰদান কৰা হ'ব। যদি আপুনি টকা পায় ভাল খবৰ। আজি হৈছে জিঅ' টেকিং কৰাৰ অন্তিম তাৰিখ। নতুনকৈ পাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ পিএম কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ পোৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। দেশৰ কোটি কোটি কৃষকে আৰু এই মাহৰ ভিতৰতে লাভ কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলৰ একাউণ্টত। নতুন নিয়মেৰে এইবাৰ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব পিএম কিষাণৰ 2ৰ পৰা 4,000কৈ টকা। 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে আন আন ৰাজ্যত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। আজি কৰি লওক আপুনি KYC আপডেট। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰে অতি শীঘ্ৰে কৰাই লওক, অন্যথা আপোনাৰ একাউণ্টৰ টকা নাপাব। ইয়াৰ লগতে আৰু 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে পিএম কিষাণৰ KYC কৰা নাই, পিএম কিষাণৰ KYCটো বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। KYC নকৰা কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান নকৰে। যদি আপুনি DBT লিংক কৰে অতি শীঘ্ৰে বেংকত গৈ DBT লিংক কৰক, নহ'লে টকা নাপাব। যদি আপোনাৰ মাটিৰ নথিপত্ৰ কিবা সমস্যা থাকে অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ মাটিৰ নথিপত্ৰ আপুনি আপডেট কৰিব পাৰিব। এই 3টা কাম কৰিব লাগিব এই মাহৰ ভিতৰতে। অহা মাহত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে পকীকৰণ জিঅ' টেকিঙৰ নামত ধন বিচাৰিছে নেকি কোনোৱাই। লগে লগে দিয়ক আপুনি অভিযোগ। যদি আপুনি চৰকাৰী কৰে জিঅ' টেকিং কৰা নাই, আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে আপুনি চৰকাৰী কৰে জিঅ' টেকিং কৰাই লওক। জিঅ' টেকিং কৰাৰ নামত 1 টকাও উৎকোচ নিদিব আপুনি। ঘুচ বিচাৰিলে দিয়ক আপুনি অভিযোগ। পঞ্চায়তে মুকলি হৈছে ফোন নম্বৰ। নলবাৰী ওপৰ বৰবাগ গাঁও পঞ্চায়তে অভিযোগ দিবৰ বাবে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 8638989910। এই ফোন নম্বৰতে দিয়ক আপুনি অভিযোগ। লগে লগে হ'ব গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰীয়ে। গাঁও পঞ্চায়তৰ সচিব GRS আৰু GPCৰ বিৰুদ্ধে দিব পাৰিব আপুনি অভিযোগ। 46 নং ওপৰ বৰবাগ গাঁও পঞ্চায়ততে 22 অক্টোবৰলৈকে বৃদ্ধি কৰিছে জিঅ' টেকিঙৰ সময়সীমা। আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে চৰকাৰী কৰে জিঅ' টেকিং কৰাই লওক, অন্যথা পিছত কিন্তু চৰকাৰী কৰে জিঅ' টেকিং কৰিব নোৱাৰিব। যদি আপুনি এতিয়াও জিঅ' টেকিং কৰা নাই শীঘ্ৰে জিঅ' টেকিং কৰক। চৰকাৰী পকীকৰণ জিঅ' টেকিঙৰ নামত যদি কোনোৱে ধন বিচাৰে লগে লগে দিয়ক আপুনি অভিযোগ, চৰকাৰে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী। নতুন আৰু পুৰণি সকলো হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। নতুন সকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা আপোনাৰ একাউণ্টত জমা নহয় ব্লক অফিচলৈ গৈ আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা নতুনকৈ আহ্বান জনাইছে ব্লকত যাবলৈ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। এটা ফোন কলতে লগে লগে চৰকাৰৰ ফালৰ পৰা আপোনাৰ একাউণ্টত সোমাই দিব টকা। লগতে আপুনি মেছেজো কৰিব পাৰিব
কেৱল ইয়াই নহয়, ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা হেল্প ডেস্ক নম্বৰ মুকলি কৰিছে। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে তথাপি আপুনি ছেভ কৰি ৰাখক। হ'ব পাৰে পৰৱৰ্তী সময়ত যদি আপোনালোকৰ কিবা সমস্যা হয় তেনে ক্ষেত্ৰত আপুনি অভিযোগ জনাব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% কমি যাব আন্দোলন। এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিয়া হয় তেন্তে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আন্দোলন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। এই আন্দোলনৰ উদ্দেশ্য হৈছে যুৱকক ন্যায় প্ৰদান কৰা নহয়, এই আন্দোলনৰ উদ্দেশ্য হৈছে ৰাজনীতি কৰা। বিগত 4টা বছৰত একো সুযোগ লাভ নকৰাৰ পাছত এই সুযোগৰ লাভ উঠাইছে একাংশই। জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। জুবিনৰ পৰলোক প্ৰাপ্তিৰ পাছত এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে, যিয়ে জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছিল। জুবিনৰ পৰলোক প্ৰাপ্তিৰ আগৰ আৰু পাছৰ অনুৰাগীৰ পাৰ্থক্য আছে। ৰাজীৱ চৌধুৰীৰ মৃত্যুৰ পাছত সেইসকল লোকেই জুবিনক কৰিছিল সমালোচনা। ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত জুবিনক কিদৰে সমালোচনা কৰিছিল সকলোৱে প্ৰত্যক্ষ কৰিছিল। বিগত এমাহত জুবিনৰ প্ৰকৃত অনুৰাগীসকলক পিছ পৰি থাকিল। বিগত এমাহত জুবিনক ভাল পোৱাসকল ৰাজপথলৈ ওলাই আহিল। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক ৰাজপথলৈ ওলাই অনাৰ চেষ্টা কৰিছে কংগ্ৰেছে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল মাতি বৃহৎ মন্তব্য কৰিছে। জুবিনে বিচাৰিছিল শান্তিৰ অসম, অসমখন শান্তিৰ পৰিৱেশত ৰখাটো জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা জনোৱা হ'ব। জুবিনৰ মোৰ অসম বুলি কোৱা অসমখনক আমি সকলোৱে ধৰি ৰাখিব লাগিব। জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% কমি যাব আন্দোলন। আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ। জুবিন গাৰ্গে ন্যায় পাবই। বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহ'ব। জুবিনক ভাল পোৱা প্ৰতিজনকে ধৈৰ্য ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসীয়ে আস্থা ৰাখক, এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জেলৰ ভিতৰত মাটিত শুই দিন ৰাতি পাৰ কৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। জেলৰ ভিতৰত এখনো বিচনা নাই। শ্যাম কানু আৰু সিদ্ধাৰ্থই এযোৰ কাপোৰ পিন্ধিব লগা হৈছে। জেলৰ ভিতৰত যি খাবলৈ দিয়া হয় তাকেই খাইছে 5 অভিযুক্তই। কোনো VIP চিষ্টেম দিয়া হোৱা নাই। জেলৰ ভিতৰত এয়াৰ কণ্ডিশ্যনাৰ নাই, 5 ষ্টাৰৰ সুবিধা। আমি কোনো এজন অভিযুক্তক জামিনত ওলাবলৈ দিয়া নাই। অসমৰ মাটিতে শাস্তি পাব আটাইকেইটা অভিযুক্তই, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছিংগাপুৰত SITৰ দলে লাভ কৰিছে বহুতো নতুন নতুন তথ্য। জুবিন গাৰ্গ থকা পেন পেচিফিক হোটেলত তন্নতন্নকৈ পৰিদৰ্শন কৰিছে SITৰ দল। 2.5 ঘণ্টাৰ ৰুদ্ৰতাৰ বৈঠকত মুনা প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল। তদন্তৰ ক্ষেত্ৰত SITক পূৰ্ণ সহযোগিতা আগবঢ়াব ছিংগাপুৰ আৰক্ষীয়ে। 19 ডিচেম্বৰত কৰোনাক দাখিল কৰিব নিজাববীয়াকৈ তদন্তৰ প্ৰতিবেদন। ছিংগাপুৰত SITৰ দলে লাভ কৰিছে নতুন নতুন বহুতো তথ্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম। মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। প্ৰতিদিনেই চলিব শুনানি। নিৰ্দিষ্ট সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দাখিল কৰিম। এই প্ৰক্ৰিয়া আমাক নিশ্চয় ন্যায় দিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই কেতিয়াও ভুল নকৰে। অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান জনাইছে। জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সমষ্টিত থাকি ৰাজ্যৰ কাম কৰক বিজেপি বিধায়কে। দিছপুৰত আৰাম কৰিব নালাগে কোনো বিজেপি বিধায়কে। ৰাজ্যৰ লগত থাকি কেৱল কাম কৰক। এটা ভুল কৰিলে 2026 নিৰ্বাচনত টিকট নাপাব বিজেপি বিধায়কে। বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে বিজেপি।
বিজেপি বিধায়কৰ বাবে আহি গ'ল নতুনকৈ SOP 2026 নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি বিধায়কৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনতা ভৱনত বিজেপিৰ হাই ভল্টেজ বৈঠকত উপস্থিত বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদসকল নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে সকলো বিধায়কক সমষ্টিত সময় দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰয়োজন সাপেক্ষে ভোটৰ ঘৰে ঘৰে যাব লাগিব বিধায়কসকল সফল ৰূপায়ণ হ'ব লাগিব চৰকাৰী আঁচনি জুবেন গাৰ্গৰ মৃত্যুৰ কেন্দ্ৰিক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে সমষ্টিয়ে জুবেন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ মুখ বন্ধ ৰাখক বিধায়কে কোনেও একো কথা নক'ব ভোটৰে যাতে বিজেপিৰ বিৰোধী স্থিতি নলয় তাৰে লক্ষ্য ৰাখক সকলো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক মন্ত্ৰী আৰু বিধায়কসকলে কঠোৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'